প্ৰিয়ান সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই সুজিত কুমাৰ নাথে স্বাগতম জনালোঁ। আৰম্ভণিতে কৈ দিওঁ মই এইটো চিৰিজ এটা আৰম্ভ কৰিবলৈ গৈ আছোঁ য'ত মই বেংকিং এক্সাম ৰিলেটেড টিপছ এণ্ড ট্ৰিক্স দিয়াৰ লগতে আফটাৰ ক্ৰেকিং দ্য এক্সাম কেনেকুৱা হয়, তাত কাম কি হয়, গোটেইবোৰ এটা অভাৰভিউ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তাৰ বাবে বেংকাৰ চিৰিজ হয় এইটো, অসমীয়াত প্ৰথমবাৰৰ কাৰণে আপোনালোকে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, মোৰ ভাল লাগিব। আপোনালোকে যদি ভাবে এই ভিডিঅ'টো কিয় চাব লাগে, মই নিজে 3টা বেংকিং এক্সাম ক্ৰেক কৰিছিলোঁ উইদিন 6 মান্থ, 3টা গভৰ্ণমেণ্ট বেংক, আৰু তাৰ ভিতৰত 2টা অন্যতম আছিলে, এটা IBPS ক্লাৰ্ক আৰু এটা IBPS SO IT অফিচাৰ। তো মানে মই এটা ক্লাৰিকেল লেভেলৰ এক্সাম আৰু এটা IT অফিচাৰ লেভেলৰ এক্সাম, 2টা মই ক্ৰেক কৰিছোঁ। আৰু বৰ্তমান মই থাৰ্ড এক্সামটো ক্ৰেক কৰি মই এতিয়া জব কৰি আছোঁ। থাৰ্ড এক্সামটো সকলোৱেতো জানে মই ক'ত জব কৰোঁ, তো সেইবাবে নকওঁ। আৰু আজিৰ ভিডিঅ'টো টপিকটো এইটো যে বেংক PO ভাৰ্চেছ বেংক ক্লাৰ্ক। আপোনালোকে হয়তো টাইটেলটো দেখি গম পাইছে। আজিৰ ভিডিঅ'টোত আমি স্পেচিয়েলি আলোচনা কৰিম, মই নিজে এক্সপিৰিয়েঞ্চ হয়, মই IBPS ক্লাৰ্ক হিচাপে PNBত আছিলোঁ। তাৰপিছত মই IT অফিচাৰ এক্সাম ক্ৰেক কৰিছিলোঁ, যোনটো PO আৰু IT অফিচাৰ মানে যোনটো SO হয়, 2টা ছেইম লেভেলৰ হয়, মানে ছেইম টাইপৰ কাম। মানে IT অফিচাৰ টেকনিকেল লেভেলৰ বেছি হয়। বাৰু যি কি নহওক, আমি এটা অফিচাৰ লেভেল আৰু এটা ক্লাৰিকেল লেভেলত বেংকত, মই গভৰ্ণমেণ্ট বেংকৰ কথা কৈ আছোঁ, ঠিক আছে। কাৰণ প্ৰাইভেট বেংকৰ কাৰণে প্ৰিপেৰেশ্যন কিয় কৰিব লাগে, প্ৰাইভেট বেংকটোতো মানে এক্সাম নিদিলেও হৈ যাব, ইমান বেছি একো নাই। মানুহে প্ৰিপেৰেশ্যন কৰে গভৰ্ণমেণ্ট বেংকৰ কাৰণে, সকলোৱে মনত ৰাখিব। মেইনলি 3টা এক্সাম হয়, মানে IBPS SBI নিজৰ এক্সাম বেলেগকৈ পাতে, আৰু RRB গ্ৰামীণ বেংক, ঠিক আছে। RBI এক্সাম বেলেগকৈ হয় বাৰু, সেইটো RBI কথা ইয়াৰ মাজত RBI কথা নাই, মই অকল বেংকিঙৰ কথা কৈ আছোঁ। IBPS PO এণ্ড ক্লাৰ্ক এটা এক্সাম হয়, যাৰ পৰা গভৰ্ণমেণ্ট বেংকবিলাকত POটোত POত জব পায়, ক্লাৰ্কটোত ক্লাৰ্কত জব পায়। ঠিক তেনেকৈ RRB PO আৰু ক্লাৰ্ক এটা হয়, যোনটো আহি আছে, তাৰ কাৰণে মই এটা চিৰিজ আনিম বাৰু। তাতো একেই, অসমৰ গ্ৰামীণ বেংকত PO হিচাপেও জব পায়, ক্লাৰ্কটোত ক্লাৰ্কত জব পায়। ঠিক তেনেকৈ SBI নিজৰ পৰীক্ষা এক্সট্ৰাকৈ পাতে, PO এণ্ড ক্লাৰ্ক। এক্সাম পেটাৰ্ণৰ কথা যদি মই কওঁ, এক্সাম পেটাৰ্ণ POত চবতে সমানে একেই। POত কি আহে, প্ৰিলিমছ, মেইনছ এণ্ড ইণ্টাৰভিউ, আৰু ক্লাৰ্কত যিবিলাক IBPS ক্লাৰ্ক হওক, SBI হওক বা RRB যোনকেইটা ক্লাৰ্ক এক্সাম, তাত প্ৰিলিমছ এণ্ড মেইনছ হয়। কিছুমান বেংকত লাষ্টত এটা লেংগুৱেজ টেষ্ট হয়, সেইটো এনেই ইনফৰ্মেলি হয় আৰু সেইটো ইমান ইম্পৰ্টেঞ্চ নাই। তো আমি এক্সাম পেটাৰ্ণটোৰ কথা গম পালোঁ। PO এক্সাম পেটাৰ্ণ অভিয়াছলি টান হ'ব, কাৰণ অফিচাৰ লেভেলৰ জব হয়, আৰু ক্লাৰিকেলৰ এক্সামটো অকণমান সহজ হয়, ইমানো বেছি সহজ নহয়, অকণমান সহজ কম্পেয়াৰ টু, ঠিক আছে। অসমতো যিকেইটা এক্সাম হয় ADRE বা সেইবিলাকতকৈতো ক্লাৰ্কৰ এক্সামকেইটা বহুত বেছি টান হয়। তো এতিয়া এক্সাম পেটাৰ্ণ ক'লোঁ, তাৰপিছত আহে ইলিজিবিলিটি। 2টা এক্সামতে ছেইম ইলিজিবিলিটি, গ্ৰেজুৱেশ্যন হ'ব লাগে, এনি ষ্ট্ৰীম, আপুনি ছায়েন্সৰ হওক, কমাৰ্চৰ হওক, আৰ্টছৰ হওক, গ্ৰেজুৱেশ্যন, BA BSc BCom BTech হ'লেও দিব পাৰে, MBBS হ'লেও দিব পাৰে, চবেই দিব পাৰে। তাৰপিছত আহোঁ চেলাৰী, নেক্সট এছপেক্টটো চেলাৰী আহি গ'ল। তো চেলাৰী আহিলে কথাটো এনেকুৱা, বৰ্তমান সময়ত বেংকত মানে ছেটেলমেণ্ট এটা হয়, ঠিক আছে। যেনেকৈ 5 বছৰৰ মূৰে মূৰে এটা বাই পাৰ্টেড ছেটেলমেণ্ট হয়, চব বেংকৰ কাৰণে হয়। তাত মানুহৰ চেলাৰী বাঢ়ি যায় 20%, 30%, মানে 20 to 25%ৰ ভিতৰত চেলাৰী বাঢ়ি যায় আগৰ তুলনাত। তো বৰ্তমান যিটো ছেটেলমেণ্ট হ'ল, মই RBI কথা কোৱা নাই, মই বেলেগ বেংকৰ কথা কৈ আছোঁ, আকৌ কৈছোঁ। SBI বা বেলেগ বেংকত এজন PO মানে অফিচাৰ লেভেলত আপোনাৰ অলমষ্ট 1 লাখ চেলাৰী পায়, আৰু ক্লাৰিকেল লেভেলত বেংকবিলাকত 60,000, 55 to 60,000 জব বেংক মানে চেলাৰী পায়। বেংকত ওপৰত ডিপেণ্ড কৰিব, যেনেকৈ ধৰক IBPSৰ পৰা দিয়াকেইটাত হয়তো 2-3 হাজাৰ টকা কম হ'ব, কিন্তু SBIত হয়তো অকণমান বেছি হ'ব, ঠিক আছে। তো এইটো হ'ল বেংকৰ PO আৰু ক্লাৰ্কৰ চেলাৰী ডিফাৰেঞ্চটো। ক্লাৰ্ক এজনে 60,000 মানৰ ভিতৰত পায়, আৰু PO এজনে 1 লাখ মানৰ ভিতৰত পায়। তাৰ ওপৰত কিছুমান এলাউঞ্চেছো থাকে এক্সট্ৰা, সেই এলাউঞ্চেছতো PO কেইজনে অলপমান বেছি পাব অভিয়াছলি, কাৰণ অফিচাৰ হয়। এইখিনি হ'ল চেলাৰী। তাৰপিছত আমি টপিকটো ডিছকাছ কৰিম, এইটোৱে মেইন টপিক যোনটো মানুহৰ কাৰণে PO আৰু ক্লাৰ্ক মানুহে ডিফাৰেঞ্চিয়েট কৰে। প্ৰথম কথা এটা কৈ থওঁ, বহুত মানুহ এনেকুৱা আছে, তো আপোনালোকে চাব, বেংকত যোনে জব কৰে তেওঁলোকে জানিব, বেছিভাগ মানুহ কিন্তু ক্লাৰিকেল লেভেলত থাকি যায়, ক্লাৰ্ক হৈ থাকি যায়, অফিচাৰ হ'ব নিবিচাৰে, কাৰণ বেংক এটাত এবাৰ জইন কৰাৰ পিছতহে সেই বস্তুটো গম পায়। মইতো এতিয়া বাৰু সেই বেংকৰ এনভাইৰনমেণ্টটোৰ পৰা কমপ্লিটলি আঁতৰত, বৰ্তমান সময়ত মই নাজানো, কিন্তু মই যেতিয়া আছিলোঁ 2 বছৰ 3 বছৰ আগতে PNBত, তেতিয়াও মানুহে ক্লাৰ্কত থকাটো বেছি প্ৰিফাৰ কৰে এজ কম্পেয়াৰ্ড টু দ্য অফিচাৰ। কাৰণ এটাই, ৱৰ্ক প্ৰেছাৰ এণ্ড টাইমিং কথা যদি মই কওঁ, এজন অফিচাৰৰ টাইমিং
কেতিয়া ওলাব লাগে সেইটো বেংকটোৰ ওপৰত ডিপেণ্ড কৰিব, সেইদিনাৰ কাষ্টমাৰৰ ওপৰত ডিপেণ্ড কৰিব, সেইদিনাৰ ট্ৰেঞ্জেকশ্যনৰ ওপৰত ডিপেণ্ড কৰিব কেতিয়া তেওঁ লাষ্টত ডে এণ্ড কৰিব পাৰে। কিন্তু এজন ক্লাৰ্কৰ যোনটো টাইমিং সেইটো অফিচ টাইমিং, 10টা বজাত হয় ধৰক বেংক, তেওঁ 9:45 পোৱাকৈ যাব, অফিচাৰজনো যাব 9:45 পোৱাকৈ, কিন্তু অফিচাৰজন হয়তো ওলাওঁতে কেতিয়াবা 6টাতো ওলাব পাৰে, কেতিয়াবা 7টাত, কেতিয়াবা 8টাত, কেতিয়াবা 9টাত, কিন্তু যোনজন ক্লাৰ্ক আছে তেওঁ সদায় 5টা বজাত ওলাই যাব পাৰিব, সেইটো টাইমিং হয়। আৰু সেইটো কাৰণে বেছিভাগ মানুহে চাওক ৱৰ্ক প্ৰেছাৰটো অফিচাৰত অভিয়াছলি বেছি পাব, কাৰণ চেলাৰী বেছি দি আছে, গতিকে কষ্টটো কৰাবই। কিন্তু এজন ক্লাৰ্ক হিচাপে যেতিয়া থাকে তেওঁৰ ইমান কষ্ট বেছি নহয়, মানে এজ কম্পেয়াৰ টু দ্য অফিচাৰ, ঠিক আছে, ইমান কষ্ট নহয়। তেওঁ ধুনীয়াকৈ 5টা বজাত নিজৰ বেগ লৈ ওলাই গুচি যাব পাৰে, সেইটো তেওঁৰ ৰাইট হয়। মানে এজন ক্লাৰ্কৰ 5টা বজা 5:30 মানৰ ভিতৰত ওলাই যাব পাৰে। এতিয়া বহুতে ক'ব পাৰে কিছুমান বেংকতো থাকে ক্লাৰ্কবিলাকো, সেইটো তেওঁৰ নিজৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু বেছিভাগ ক্ষেত্ৰতে চব মানুহ ওলাই যাব পাৰে, তেওঁ যদি বিচাৰে তেওঁ ওলাই যাব পাৰে, সেইটো ৰাইট। ছেকেণ্ড কথা, ৱৰ্ক প্ৰেছাৰ অফিচাৰৰ অভিয়াছলি বেছি থাকে। অফিচাৰৰ ওপৰত টাৰ্গেটবিলাক যিমান থাকে, এটা ব্ৰাঞ্চৰ কিছুমান টাৰ্গেট এচিভ কৰিব লাগে, গভৰ্ণমেণ্ট বেংকতো টাৰ্গেট থাকে, তো সেই টাৰ্গেটবিলাক এচিভ কৰাৰ ওপৰত প্ৰেছাৰটো অফিচাৰৰ ওপৰত পৰে। আৰু কামবিলাক যদি মই কওঁ বেংক এটাত, ক্লাৰ্কবিলাকে ধৰক যেতিয়া এটা ট্ৰেঞ্জেকশ্যন হ'ব, ধৰক NEFT এটা কৰে, ট্ৰেঞ্জেকশ্যন পইচা পঠায়, তেতিয়া ক্লাৰ্কজনে এণ্ট্ৰি কৰে, অফিচাৰজনে সেইটো ভেৰিফাই কৰে। তো ক্লাৰ্কজনে ইনিচিয়েট কৰে, অফিচাৰজনে ভেৰিফাই কৰে। তাৰোপৰি অফিচাৰৰ বহুত বেলেগ বেলেগ ধৰণৰ কামো থাকে, লোন ৰিকভাৰীৰ পৰা আদি কৰি ATM, মানে বহুত কাম থাকে। কিন্তু এজ কম্পেয়াৰ টু দ্য অফিচাৰ ক্লাৰ্কৰ কাম বহুত কম থাকে। আৰু আটাইতকৈ মানে ডাঙৰ কথাটো হ'ল ক্লাৰ্কজনৰ ৱৰ্ক প্ৰেছাৰ কম হয়, প্লাছ ৱৰ্ক লাইফ বেলেঞ্চ যোনটো হয় সেইটো তেওঁৰ বেষ্ট হয়। কাৰণ কিয়, লাহে লাহে আমি যিমান ডাঙৰ হৈ গৈ থাকিম, মই নিজে এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ 3 বছৰ আগত, তেতিয়া মোৰো এনেকুৱা অনুভৱ হৈছিলে। আমাক ফেমিলি লাগে, ঠিক আছে, এটা সময়ত প্ৰত্যেকজন মানুহৰে বেলেগ বেলেগ, ঠিক আছে, চিন্তাধাৰা, আপোনাৰ চিন্তাধাৰা হয়তো মোৰ লগত নিমিলিব পাৰে, মই মোৰ কথা কৈ আছোঁ। আমাক ফেমিলি লাগে, সন্ধিয়া অফিচৰ পৰা গৈ আমি নিজৰ ফেমিলিৰ লগত টাইমটো স্পেণ্ড কৰিব বিচাৰোঁ। ৰাতি 7টা-8টাত আমি মাহত 1 লাখ 1.5 লাখ টকা ধৰক চেলাৰীয়ে পালোঁ, বাট সেই চেলাৰীটো যদি আমি ইউজেই কৰিব নোৱাৰোঁ, আমাৰ যদি টাইমেই নাই সন্ধিয়া গৈ নিজৰ ফেমিলিৰ লগত ওলাই গৈ ক'ৰবাত খাব যাবলৈ, তো সেইটোতো একো কাম নাই, মই সেনেকৈ ভাবোঁ, ঠিক আছে। গতিকে ক্লাৰ্ক এজনে ৱৰ্ক লাইফ বেলেঞ্চ বঢ়িয়া হয়, কাৰণ তেওঁ 5টা বজাত ধুনীয়াকৈ ওলাই গুচি গ'ল, যদিও তেওঁ 60,000 চেলাৰী পাই আছে মাহত। কিন্তু চাওক আপোনাৰ চিন্তাধাৰাৰ ওপৰত কথা, PO চুজ কৰিব লাগে নে ক্লাৰ্ক চুজ কৰিব লাগে, কমপ্লিটলি আপোনাৰ ওপৰত। মই 2টা চিটুৱেশ্যন দেখাই দিছোঁ। POত কি হয়, চেলাৰী বেছি পায় আৰু স্পীডত প্ৰমোশ্যন হৈ হৈ বহুত ওপৰত যাব পাৰে। POৰ পৰা PO মানে এছিষ্টেণ্ট মেনেজাৰ লেভেল, তাৰপিছত মেনেজাৰ, তাৰপিছত AGM DGM সেনেকুৱা। আৰু ক্লাৰ্কৰ পৰা PO বনিব পাৰি, মানে ক্লাৰ্কৰ পৰা প্ৰমোশ্যন লৈ এছিষ্টেণ্ট মেনেজাৰ বনিব পাৰি, বাট টাইম লাগি যায়, 3-4 বছৰ লাগি যায়। সেইটো প্ৰমোশ্যন এছপেক্টৰ পৰা PO ভাল। ছেকেণ্ড, চেলাৰী এছপেক্টৰ পৰা PO ভাল, কিন্তু ৱৰ্ক লাইফ বেলেঞ্চত ক্লাৰ্ক সেইটো বাজি মাৰি গ'ল, কাৰণ তেওঁ নিজৰ সন্ধিয়া সময়ত নিজৰ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিব পাৰে, যিটো POৰ হয়তো নোৱাৰিবও পাৰে। মই কোৱা নাই যে চব POয়ে নোৱাৰে, কিছুমানৰ যিবিলাক মানে পষ্টিং আছে, যিবিলাক ব্ৰাঞ্চত বেছি মানুহ নহয়, তেওঁলোকৰ POবিলাকেও সেইটো ফাইদা উঠাব পাৰে। লাষ্ট এণ্ড ইম্পৰ্টেণ্ট কথা, ট্ৰেন্সফাৰ এণ্ড পষ্টিং। এজন POৰ পষ্টিং ইণ্ডিয়াৰ যিকোনো ষ্টেটতে দিব পাৰে। এজন অসমৰ পৰা যদি এজন SBI PO হ'ল, ঠিক আছে, তেওঁক এনেকুৱা নহয় যে তেওঁ অসমতে পষ্টিং পাব, তেওঁ হয়তো ঝাৰখণ্ডৰ ক'ৰবাৰ গাঁৱৰ অঞ্চল এটাতো পষ্টিং পাব পাৰে এজন PO অফিচাৰ এজনে। কিন্তু যেতিয়া ক্লাৰ্ক এজন জব পায়, তেওঁক অকল অসমতে পষ্টিং দিব, আৰু একদম ঘৰৰ মেক্সিমাম টাইমত ঘৰৰ একেবাৰে ওচৰৰ ব্ৰাঞ্চটোতে পষ্টিং পায়। যেনেকৈ তেজপুৰৰ হ'লে তেজপুৰতে পষ্টিং পাব। গতিকে পষ্টিঙৰ ফালৰ পৰাও ক্লাৰ্কজনে বাজি মাৰি গ'ল। মানে লাইফত যদি বেলেঞ্চ লাগে, ধুনীয়াকৈ অফিচ গ'ল, সন্ধিয়া আহিলে নিজৰ ফেমিলিৰ লগত থাকিলে, নিজৰ ঘৰত থাকিলে, পইচা লাগিলে কমেই পায়, হ'লেও ক্লাৰ্কজনে নিজৰ লাইফটো এনজয় কৰিব পাৰে, মানে যিটো অফিচাৰজনে নোৱাৰে, কাৰণ তেওঁ ঘৰৰ পৰা আঁতৰত অভিয়াছলি পষ্টিং দিব। আৰু যেতিয়া বেংকত কিবা এটা ইনচিডেণ্ট হয়, ধৰক ভালকৈ কাম কৰা নকৰাৰ ওপৰত, ক্লাৰ্কজনেও ধৰক ভালকৈ কাম কৰা নাই, চিটুৱেশ্যনটো এটা ক'লোঁ। ছেকেণ্ড চিটুৱেশ্যন ক'লোঁ, PO জনেও ভালকৈ কাম কৰা নাই, সেইটো ক্ষেত্ৰত PO জনৰ ট্ৰেন্সফাৰ হৈ যাব, কাৰণ অফিচাৰ হয়, তেওঁক যিকোনো বেংকতে যিকোনো ব্ৰাঞ্চতে পঠাব পাৰে। এজন অসমৰ মানুহ যদি ইয়াতে জব কৰি আছে, তেওঁক ধৰক ভাল ৰিলেশ্যন নহ'লে, ফটককৈ কিবা এটা কথাত ধৰক ছিনিয়ৰৰ লগত কাজিয়া হৈ গ'ল, ওপৰৰ মানুহৰ লগত, তেতিয়া তেওঁক বেলেগ ষ্টেটত দি দিব, বেয়া পষ্টিং দি দিব, মানে হাৰ্ড পষ্টিং বুলি যিটো কয়, মানে বেয়া ষ্টেটত দি দিব। কিন্তু ক্লাৰ্ক এজনেও যদিও কিবা কাৰোবাৰ লগত কাজিয়াও হয়, সেইটো ছেটেল হৈ যায়, কাৰণ তেওঁক সেই জেগাটোৰ পৰা কোনেও আঁতৰাব নোৱাৰে। তেওঁ সেইটো মানে ৰাইট যে তেওঁ নিজৰ ষ্টেটতে তেওঁৰ পষ্টিং হয়। গতিকে
আপোনাৰ ওপৰত কথা কোনটো চুজ কৰিব লাগে মোক বহুতে এইটোৰ ওপৰত ভিডিঅ' বনাব কৈ আছিলে এক্সপিৰিয়েঞ্চৰ ওপৰত গতিকে মই পিঅ' ভাৰ্চেছ ক্লাৰ্ক পূৰা ডিফাৰেঞ্চিয়েট কৰি পেলাই মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে সকলোৰে লাভ হয় ৰিয়েল লাইফৰ কথা মই কৈ দিছোঁ আপুনি যদি চেলাৰী প্লাছ ৱৰ্ক লাইফ মানে ৱৰ্ক যোনটো আপোনাৰ প্ৰগ্ৰেছ সেইটো যদি বেছি লাগে দেন পিঅ'ৰ ফালে যাব পাৰে আপোনাক যদি চেলাৰী ইমান মেটাৰ নকৰে প্ৰমোশ্যন ইমান মেটাৰ নকৰে আপোনাক নিজৰ ফেমিলি লাগে নিজৰ জেগাখন লাগে ঘৰৰ মানুহৰ লগত টাইম স্পেণ্ড কৰিব বিচাৰে তেনেহ'লে ক্লাৰ্কত যাব পাৰে এইখিনি আছিলে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা কিবা টপিকত ভিডিঅ' লাগিলে কমেণ্ট কৰিব মই আকৌ আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি লৈ আহিম